মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া, ৰেল বিভাগৰ বিষয়াসকল আৰু সৰুভেটা অঞ্চলৰ শ্ৰদ্ধেয় ৰাইজ, আজি এটা বিশেষ দিন হিচাপে পৰিগণিত নিশ্চিতভাৱে হ'ব। কাৰণ সৰুভেটা আমাৰ আলিপুত্ৰৰ বৰিয়নি ইণ্টাৰচিটি এক্সপ্ৰেছখনৰ ষ্টপেজ আজিৰ পৰা শুরু হল। সৰুভেটাৰ জনসাধাৰণৰ দীৰ্ঘদিনৰ আকাংক্ষাৰ আজি এটা পৰ্যায়ত আমাৰ সাফল্য বুলি ক'ব পাৰোঁ, আকাংক্ষা পূৰণ হ'ল। মোৰ কিমানজন মনত পৰে এই ট্ৰেইনখনৰ ষ্টপেজৰ কাৰণে সৰুভেটাবাসী ৰাইজে আন্দোলনৰ পথ ল'ব লগা হৈছে। এই প্লেটফৰ্মতে অনুষ্ঠান ধৰ্মঘট হৈছিল দুমাহমান আগত, আৰু এই অৱস্থান ধৰ্মঘট মই নিজেও উপস্থিত আছিল। আৰু এই আন্দোলনৰ ফলতে আজি ইণ্টাৰচিটিখনে সৰুভেটাত প্ৰৱেশ ল'লে। আৰু ইতিমধ্যে আমাৰ সাংসদ ডাঙৰীয়াই কৈছে কথাটো যে আমি উত্তৰ পূবৰ জনসাধাৰণ ৰেল বিভাগৰ বঞ্চনাৰ বলি বুলি ক'লে বেছি কথা কোৱা নহয়। সৰ্বভাৰতত যিধৰণে ৰেল সেৱা বিকশিত হৈছে, উত্তৰ পূৰ্বাঞ্চলত সেইদৰে বিকশিত হোৱা নাই। এতিয়া আমাৰ কোভিড পৰিস্থিতিৰ পাছত আমি দেখা পালোঁ কেইবাখনো ৰেল উত্তৰ পূব সীমান্ত ৰেলৱে পাঞ্চাল কৰিছিল। এতিয়ালৈকে সেই সকলো ট্ৰেইন আমি আৰম্ভ কৰা দেখা যোৱা নাই। ডাবল লাইনটো হোৱাতে 7টা দশক পাৰ হৈ গৈছে। বহু যুদ্ধ ঘৰত ডাবল লাইন হৈছে। ব্ৰহ্মপুত্ৰৰ ওপৰত এখন বিকল্প ৰেল যাব পৰা সেইটো আমাৰ আজিলৈকে হোৱা নাই। এখন আছে শৰাইঘাট, আৰু এই শৰাইঘাটেৰেই আমাৰ গুৱাহাটীলৈকে এণ্ট্ৰিটো হয়। তাৰ বিকল্প আৰু এখন ব্ৰিজ নিতান্তই প্ৰয়োজন আছিল। এইখন নোহোৱাৰ ফলত আমি উত্তৰ পূৰ্বাঞ্চলৰ যিটো যোগাযোগ, সেই যোগাযোগটো যথাৰ্থভাৱে হোৱা বুলি ক'ব নোৱাৰোঁ। এতিয়া গুৱাহাটী চহৰত বাসিন্দাৰ ভিৰ বাঢ়িছে, আৰু সকলো চাকৰিয়াল বা গুৱাহাটীত থাকিব লগা মানুহ তাত থকাৰ ব্যৱস্থা কৰিব নোৱাৰি। যদি লোকেল ট্ৰেইনৰ সম্প্ৰসাৰণ নহয়, লোকেল ট্ৰেইন যদি নহয়, তেতিয়াহ'লে স্বাভাৱিকতে মানুহ হাৰাশাস্তিৰ সন্মুখীন হ'ব, গুৱাহাটীত থাকিব লগা হ'ব, খৰচক্ৰান্ত হ'ব, গুৱাহাটীৰ ওপৰত তাত অনাহক হেঁচা পৰিব। আপোনালোকে জানে মুম্বাই চহৰ তাৰ যি ৰেল কানেকশ্যনেৰে গোটেই চহৰখন সামৰি লোৱা হৈছে, আৰু হাজাৰ হাজাৰ লক্ষ মানুহ সেই ট্ৰেইনত সফৰ কৰে, উপকণ্ঠত বসবাস কৰে। মুম্বাইৰ ওপৰত হেঁচাটো কম হয়। এতিয়া গুৱাহাটীৰ ওপৰত হেঁচা যদি কমাব লগা হয়, তেতিয়া লোকেল ট্ৰেইনৰ সম্প্ৰসাৰণ আমি নিশ্চিতভাৱে ঘটাব লাগিব। এইটো অসমত দুৰ্ভাগ্য। আমাৰ আন্দোলন নকৰাকৈ শৰাইঘাটৰ দলঙো পোৱা নাই, আন্দোলন নকৰাকৈ এখন ৰেলৰ সেৱাও আমি নাপাওঁ। আৰু এই যিটো বঞ্চনা উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে, এই বঞ্চনা আজি দীৰ্ঘদিন ধৰি চলিছে। সেইকাৰণে আমাৰ আজি এই যিটো সাফল্য এটা পৰ্যায়ত এতিয়া সৰুভেটাত নিশ্চিতভাৱে আমাক এখন দিল্লী বম্ব ট্ৰেইনৰ ষ্টপেজ লাগে, এখন কেলকাতা বম্ব ট্ৰেইনৰ ষ্টপেজ লাগে। এতিয়া ৰিজাৰ্ভেশ্যন কৰিবৰ কাৰণে আমি বৰপেটাৰ জৰিয়তে যাব লগা হয়। এতিয়া ৰিজাৰ্ভেশ্যন চেণ্টাৰ এটা উন্নতিকৰণে আমাৰ প্ৰয়োজন। ৰিজাৰ্ভেশ্যন চেণ্টাৰটো হওক দিল্লী বম্ব আৰু কেলকাতা বম্ব, এতিয়াতো স্বাভাৱিকভাৱে যাব লগা হয়। চেন্নাই বম্ব যদি ট্ৰেইন হয় ভায়া কেলকাতা, তেতিয়াহ'লে আমাৰ বহু সমস্যাৰ সমাধান হ'ব। বেমাৰ চিকিৎসা কৰাৰ কাৰণেও আমাৰ এই দুৰ্ভোগীয় ৰাজ্যখনৰ পৰা আমি চেন্নাইলৈকে দৌৰিব লাগে, দিল্লীলৈকে দৌৰিব লাগে। সেইকাৰণে এখন চেন্নাই বম্ব ভায়া কেলকাতা যদি এখন ট্ৰেইন আমাৰ এটা ষ্টপেজ আমি পাওঁ, আৰু এখন দিল্লী বম্ব ট্ৰেইনৰ যদি ষ্টপেজ আমি পাওঁ, তেতিয়া যাতায়াতটো যথেষ্ট সুচল হ'ব। সেইকাৰণে মোৰ কথাটো হৈছে সৰুভেটা ৰাইজৰ আন্দোলন, আৰু আন্দোলনৰ ফলত যিখন ট্ৰেইনৰ ষ্টপেজ হৈছে, আন্দোলন যাতে স্থিমিত নহয়। আমি আন্দোলন নকৰিলে কোনো ব্যৱস্থা আমি এনে ৰেলৰ পৰা পাম বুলি দয়া তেওঁলোকে নিদিয়ে। দয়া কৰি পেলাই দিব যে এই কথাটো কোনো বিষয় নহয়, আমি চিঞৰিবই লাগিব। আৰু চিঞৰাৰ কাৰণে আমাৰ প্লেটফৰ্মত বহিবৰ কাৰণে নিশ্চিতভাৱে হ'ব। যদি আমি নবহোঁ, যদি আন্দোলন নকৰোঁ, আমি চেন্নাই বম্ব ট্ৰেইন নাপাম, দিল্লী বম্ব ট্ৰেইন নাপাম।
এতিয়া গোটেই অসমৰ যোগাযোগ ব্যৱস্থাটো ৰেলৰ ওপৰত নিৰ্ভৰ কৰে আৰু ৰেলৰ সম্প্ৰসাৰণ যদি লোকেল ট্ৰেইনৰ ব্যৱস্থাবিলাক কৰা নাযায়, গুৱাহাটী যদি 8:30টাৰ আগতে পৌঁছিব পৰা ব্যৱস্থা নহয় ৰেলেৰে, বিভিন্ন কামত চিকিৎসাৰ কাৰণে যেতিয়া যাব মেডিকেল কলেজ তাতে লাইন দিব লাগিব, 9টাৰ আগতে লাইন দিব লাগিব, টিকট কাটিব লাগিব, অফিচ কাছাৰীত যাব লাগিব, 9টাৰ আগতে গৈ পাব লাগিব, তেতিয়াহে অফিচ কাছাৰীত সময়মতে উপস্থিত হ'ব পাৰিব। কিন্তু সেই ব্যৱস্থা এতিয়াও কৰি উঠা নাই। আমাৰ যিখন মানস ৰাইনো আছে, মানস ৰাইনো গৈ কেতিয়াবা 9:30টাৰ সময়, কেতিয়াবা 10টাৰ সময় আমাৰ মানুহবিলাকৰ অসুবিধা হয় আৰু দিনটোৰ কামটো সমাধা কৰা অসুবিধা। এখন যদি কেইবাখনো যদি এনেকৈ বিভিন্ন জেগাৰ পৰা লোকেল ট্ৰেইনৰ ব্যৱস্থা হয়, তেতিয়াহ'লে গুৱাহাটীত আমাৰ হেঁচাটো কমিব আৰু আমাৰ জনসাধাৰণেও ৰেল সেৱা উপভোগ কৰি পেলাই তেওঁলোকে উপকৃত হ'ব। আজিৰ এই অনুষ্ঠানত মই দীঘলীয়া বক্তৃতা দিলোঁ, মাত্ৰ আন্দোলনৰ ফলত আজি যিটো আমি সাফল্য পাইছোঁ, আকৌ আমি সকলোৱে যাতে সচেতন থাকি পেলাই আমাৰ ৰেল যাত্ৰী সন্থাই বিশেষকৈ দীপঙ্কৰ শৰ্মাৰ নেতৃত্বতে আমাৰ নামনি অসমত ৰেল যাত্ৰীৰ সুৰক্ষা, ৰেল যাত্ৰীৰ সুযোগ সুবিধা বৃদ্ধিৰ কাৰণে এটা আন্দোলন চলি আছে। সৰুপেটাতো তাৰ সংগঠন গঢ়ি উঠিছে। ভৱিষ্যতে তেওঁলোকৰ নেতৃত্বতে আমি যাতে ৰেলৰ সেৱা বৃদ্ধি কৰিব পৰা যায়, তাৰ কাৰণে সচেষ্ট থাকিব বুলি আশা ৰাখি আজি ব্ৰহ্মপুৱাতে ইয়াত যিমানখিনি মানুহ সমবেত হৈছে, তেওঁলোকৰ যিটো আগ্ৰহ, এই আগ্ৰহে প্ৰমাণ কৰে যে আমাক ৰেলৰ সেৱা লাগে। ৰেলৰ সেৱা অবিহনে আমাৰ জীৱন যাত্ৰা সুচল নহ'ব। আৰু সেইকাৰণে মই সকলোকে ধন্যবাদ যাচিছোঁ, এই ব্ৰহ্মপুৱাতে আপোনালোকে সমবেত হৈছে আৰু ভৱিষ্যতেও যাতে আমি আমাৰ ৰেল সেৱা সম্প্ৰসাৰিত কৰিব পাৰোঁ। সৰুপেটাত ষ্টপেজ হয়, তাৰ কাৰণে চিঞৰিব লাগে, নিশ্চয় চিঞৰিম, আমি সংঘবদ্ধভাৱে চিঞৰিম। তাৰ কাৰণে সকলোকে আহ্বান কৰি